ৰাজপথত ফিল্মি ষ্টাইলত সন্ত্ৰাস এইবাৰ ৰিয়েল লাইফত দেখা গ'ল হিন্দী চিনেমাৰ ৰোড ৰেচৰ ভয়ংকৰ দৃশ্য চলন্ত বাছৰ চালকক খুকুৰি দেখুৱাই মুকলি ভাবুকি এখন চেন্ট্ৰ গাড়ীৰ চালকৰ লগে লগে চতিয়াৰ চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথত সৃষ্টি হ'ল তীব্ৰ চাঞ্চল্যৰ গুৱাহাটীৰ পৰা বিশ্বনাথ চাৰিআলিত যাত্ৰী নমাই জামুগুৰি হাতলৈ উভতি আহি আছিল মহালক্ষ্মী নামৰ যাত্ৰীবাহী বাছখন ঠিক সেই সময়তে বাছখনৰ সন্মুখত বাধা হৈ থিয় দিলে এখন চেন্ট্ৰ বাহন AS01X 3667 নম্বৰৰ চেন্ট্ৰ বাহনখনৰ চালকজনে হঠাৎ চলন্ত বাছৰ চালকক লক্ষ্য কৰি উলিয়ালে এখন চোকা খুকুৰি এনেদৰে দীৰ্ঘ সময় ধৰি ৰাজপথত বাহনৰ ভিতৰৰ পৰা খুকুৰি দেখুৱাই বাছৰ চালকজনক দিলে প্ৰাণৰ ভাবুকি চকুৰ সন্মুখত চোকা খুকুৰি দেখি ত্ৰাহি মধুসূদন সোঁৱৰিলে বাছখনৰ চালক আৰু পৰিচালকে আৰু এখন সৰু গাড়ী চেন্ট্ৰ এখন আহিল তেওঁ বহুত হৰ্ণ মাৰিছে জোৰ জোৰকৈ তেতিয়া মই লুকিং গ্লাছত চাইছোঁ লুকিং গ্লাছত চাওঁতে তেওঁ হৰ্ণ মাৰি লাইট মাৰি আহিছে আহি পেলাই মই যাব দিছোঁ বহুত খালী আছে গাড়ী আগত নাই কোনো গাড়ী নাই মই বাওঁফালে আছোঁ তেওঁ ৰাইট চাইডে অভাৰটেক কৰি মই যাব লৈছোঁ যাওঁতে তেওঁ সমানে সমানে কৰি পেলাই তেওঁ গাড়ীৰ ভিতৰৰ পৰা মোক খুকুৰিখন দেখাইছে খুকুৰিখন দেখাওঁতে মই তেওঁক খিৰিকীনি সুধিছোঁ লাহেকৈ কি হৈছে বুলি আৰু তেওঁ গ্লাছখন নমোৱা নাই যিহেতু তেওঁ শুনা নাই কাৰণে মই কি হৈছে হাতেৰে ছিগনেল ৰখক বুলি তেওঁ আগত গৈ ৰখি দিলে ঘপকৈ আগত গৈ ৰখি দিওঁতে ময়ো ৰখিছোঁ মই ৰখা দেখি তেওঁ আকৌ গুচি গ'ল তেওঁ গুচি যোৱা দেখি মই পিছে পিছে বাদে এনেই চাগে কিবা ক'লে আৰু লাহে লাহে গৈ আছোঁ কিন্তু তেওঁ এনেই কোৱা নাই লাহে লাহে গৈ আকৌ তেওঁ সন্মুখত ব্ৰেক মাৰি দিয়ে ব্ৰেক মাৰি পেলাই তেওঁ অগাদিয়া কৰি খুকুৰিখন বাৰে বাৰে দেখায় তেতিয়া মই এওঁলোকক ক'লোঁ যে খুকুৰিখন বাৰে বাৰে দেখাইছে ভাল কথা হোৱা নাই আমি লাহে লাহে গৈ থাকোঁ আমি লাহে লাহে গৈ আছোঁ তেওঁ বাৰে বাৰে ব্ৰেক মাৰি আমাক অগাদিয়া কৰি বাৰে বাৰে খুকুৰিখন দেখায় তেতিয়া তেওঁ অকলে আছিলে যেতিয়া তেওঁ চাধাৰৰ পৰা প্ৰতাপগড় মানলৈকে ছেম কণ্ডিশ্যন খুকুৰিখন দেখায় ব্ৰেক মাৰি দিয়ে অগাদিয়া কৰে কোনোমতে প্ৰাণ ৰক্ষা কৰি বাছখন লৈ তেওঁলোকে পুনাই ঢাপলি মেলে চতিয়া আৰক্ষী থানালৈ খুকুৰি দেখুৱাই ভাবুকি দিয়াত ভীতিগ্ৰস্ত হৈ আৰক্ষীক জনালে সমগ্ৰ কথা ঘটনাৰ আঁৰত ডকাইতিৰ চেষ্টা জড়িত হৈ থকাৰ সন্দেহ কৰে বাছখনৰ চালক পৰিচালকে যিহেতু তেওঁ খুকুৰি দেখুৱাইছে গাড়ী ভুলৰ কাৰণে নহয় চাগে তেওঁ কিবা বিশেষ যদি ধাৰণা থাকিবও পাৰে কিবা ধাৰণা ডকাইতি কেছ বুলি ধাৰণা কৰে মোৰ মতেতো তেনেকুৱাই লাগিছে আৰু এই কাৰণে মই ধাৰণাটো সম্ভৱ কৰিছোঁ ডকাইতি কেছ বুলি তেওঁ প্ৰথম অৱস্থাত অকলে আছিলে যেতিয়া প্ৰতাপগড়ৰ পৰা গাড়ীখন বহুত স্পীডত গুচি গ'ল তেতিয়া মই ভাবিছোঁ গ'লগৈ তেতিয়া মই ধৰক 60-70 আহি আছোঁ গেৰেকী টাৰ্ণিংটো পাৰ হোৱাৰ পিছত চতিয়া পুৰণা চেণ্টাৰলৈকে চিধা ৰাস্তা দেখি থাকি গাড়ীখন মই দেখি আছোঁ গাড়ীখন পুৰণা চেণ্টাৰ পাওঁ হৈছে পুৰণা চেণ্টাৰৰ পৰা ৰাইট চাইডে সোমাই গৈছে যিটো ইটাখোলা ৰুট যায় মই ভাবিছোঁ তেওঁ ইটাখোলাৰ ফালৰ হৈ চাগে গুচি গ'লগৈ তাৰপিছত মই আহি আছোঁ ধৰক 2-3 মিনিট লাগিছে গেৰেকীৰ পৰা পুৰণা চেণ্টাৰ চতিয়া সেইখন পাওঁতে তেওঁ মই পুৰণা চেণ্টাৰ ডিভাইডাৰটোৰ ওচৰত পাইছোঁহি তেওঁ গাড়ীখন ৰিটাৰ্ণ আকৌ সেইফালৰ পৰা আহি আছে চতিয়া পুৰণা চেণ্টাৰ তেওঁ ইটাখোলা ৰুটটোৰ ফালৰ পৰা আহি আছে সেইখন গাড়ী তেতিয়া মই এওঁলোকক কৈছোঁ গাড়ীখন সেইখন আকৌ আহি আছে তেতিয়া কিন্তু তেওঁ অকলে নাই তেতিয়া তেওঁৰ লগত 3-4জন আৰু আছিল তেতিয়া আমি চিয়'ৰ যে তেওঁ আমাৰ গাড়ীৰ কমপ্লেইনৰ কাৰণে তেওঁ খুকুৰি দেখুওৱা নাই বাছ কৰ্তৃপক্ষই কোনো এজাহাৰ তৰা নাই যদিও ঘটনাৰ উচিত তদন্তৰ জনাইছে আহ্বান এই ঘটনাই সমগ্ৰ অঞ্চলটোতে সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্য আৰু আতংকৰ ৰঙাপাৰাৰ পৰা ধনেশ্বৰ কলিতাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট